নমস্কাৰ স্বাগতম জনাইছো আপুনি চাইছে দুপৰৰ সংবাদ ষ্টুডিঅত মই গীতাশ্ৰী আৰু প্ৰথমে জনাম যে ৰাজ্যৰ উন্নয়নৰ বাবে প্ৰথম পৰ্যায়ৰ বিকাশৰ দিন সফল হোৱাৰ পিছত এবাৰ দ্বিতীয় পৰ্যায়ত 12 দিনীয়াকৈ আয়োজন কৰা হৈছে বিকাশৰ দিন আৰু আজি প্ৰথম দিনা গুৱাহাটী সৰুসজাই ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হৈছে শিক্ষাৰ্থীৰ মাজত স্কুটি আৰু সাইকেল বিতৰণ অনুষ্ঠান সন্মানীয় মন্ত্ৰী অতুল বৰা ডাঙৰীয়া চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা ডাঙৰীয়া পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া ডাঙৰীয়া কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা ডাঙৰীয়া হাজো সমষ্টিৰ বিধায়ক সুমন হৰিপ্ৰিয়া ডাঙৰীয়ানী গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া ডাঙৰীয়া প্ৰাক্তন সাংসদ কুইন উজা ডাঙৰীয়ানী আমাৰ মাজত উপস্থিত শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ ডাঙৰীয়া কামৰূপ জিলাৰ আয়ুক্ত সুমিত সাতাৱন ডাঙৰীয়া কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত সুমিত সাতাৱন ডাঙৰীয়া কামৰূপ জিলাৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰ ডাঙৰীয়া ডিৰেক্টৰ সেকেন্ডাৰী এডুকেশ্যন মমতা হুজাই ডাঙৰীয়ানী ডিৰেক্টৰ হায়াৰ এডুকেশ্যন পমি বৰুৱা ডাঙৰীয়ানী মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আই মাতৃসকল যুৱক যুৱতী বন্ধু বান্ধৱীসকল ছাত্ৰ ছাত্ৰীসকল শিক্ষক শিক্ষয়িত্ৰীসকল আৰু সুধীবৃন্দ আজি 11 ডিচেম্বৰ আৰু আজিৰে পৰা অহা 12 দিনলৈ ৰাজ্যৰ প্ৰতিখন জিলাতে আমি বিকাশৰ বাবে 12 দিন কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আগবাঢ়িছো এই সময়ছোৱাত আমি কেইবাটাও জনহিতৈষী আঁচনি ৰাইজৰ বাবে আগবঢ়াই দিম আৰু এই সময়ছোৱাত কেইবা লাখ ছাত্ৰ ছাত্ৰী তথা অসমৰ দৰিদ্ৰ পৰিয়াল উপকৃত হ'ব এই সময়ছোৱাত শিক্ষা বিভাগৰ 3টা অতিকে গুৰুত্বপূৰ্ণ আঁচনি আমি ৰাইজৰ মাজলৈ লৈ যাম প্ৰতি বছৰে শিক্ষা বিভাগে হাইস্কুল শিক্ষান্ত পৰীক্ষাত মেধাৰে সৈতে উত্তীৰ্ণ হোৱা 75% বা তাতোধিক নম্বৰ পোৱা ছাত্ৰ ছাত্ৰীসকলক আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰে এই বছৰ ৰাজ্যৰ 26,979 গৰাকী ছাত্ৰ ছাত্ৰীয়ে অহা 12টা দিনত আনন্দৰাম বৰুৱা বঁটা ৰূপে তেওঁলোকৰ শিক্ষা গ্ৰহণৰ সুবিধাৰ বাবে 12,500 টকা নিজৰ বেংক একাউণ্টত লাভ কৰিব এই আঁচনিখন আৰম্ভ হোৱাৰে পৰা আমি ৰাজ্যৰ 4,40,583 গৰাকী ছাত্ৰ ছাত্ৰীক এই আঁচনিখনৰ জৰিয়তে তেওঁলোকৰ শিক্ষা জীৱনত আগবঢ়াই লৈ যোৱাৰ বাবে আমি প্ৰেৰণা যোগাবলৈ সক্ষম হৈছো ৰাজ্য চৰকাৰে আৰম্ভ কৰা আন এখন গুৰুত্বপূৰ্ণ আঁচনি হৈছে বাণীকান্ত কাকতি বঁটা এই বাণীকান্ত কাকতি বঁটাৰ জৰিয়তে এই বছৰ পৰ্যন্ত ৰাজ্যৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত যিসকল ছাত্ৰীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হয় তেওঁলোকৰ বাবে
আমি একোখনকৈ স্কুটি উপহাৰ স্বৰূপে আগবঢ়াওঁ আৰু যিসকল ছাত্ৰই ৭৫%তকৈ অধিক নম্বৰ লাভ কৰিবলৈ সক্ষম হয় তেওঁলোককো আমি একোখনকৈ স্কুটি আগবঢ়াওঁ পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি এইবাৰ আমাৰ ৰাজ্যৰ ৪৮,৬৭৩ গৰাকী ছাত্ৰ ছাত্ৰীয়ে চৰকাৰৰ পৰা একোখনকৈ স্কুটি উপহাৰ হিচাপে লাভ কৰিব ইয়াৰ লগে লগে ৰাজ্যত শিক্ষা ব্যৱস্থা আৰু শিক্ষা গ্ৰহণক সহজলভ্য কৰি গঢ়ি তোলাৰ বাবে নৱমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক আমি একোখনকৈ চাইকেল যোগানৰ ব্যৱস্থা কৰিছিলো এই বছৰ অহা 12টা দিনৰ ভিতৰত আমাৰ ৰাজ্যৰ ৩,২৩,৬৪৪ গৰাকী ছাত্ৰ ছাত্ৰীয়ে অসম চৰকাৰৰ পৰা চাইকেল লাভ কৰিব আমাৰ ছাত্ৰ ছাত্ৰীসকল আৰু অভিভাৱকসকলক মই এটা কথা স্পষ্টভাৱে ক'ব খুজিছো আনন্দৰাম বৰুৱা বঁটা বেংকৰ একাউণ্টত যাব তাত মাজৰ মানুহে কৰিব পৰা একো নাই কিন্তু স্কুটিখন দিওঁতে বা চাইকেলখন দিওঁতে কোনোবাই যদি কৰবাত এটকাও কাৰোবাৰ পৰা বিচাৰে আপোনালোকে মোৰ ফেচবুক একাউণ্টত লাহেকৈ পোষ্ট এটা দি দিব বাকি যি ব্যৱস্থা ল'ব লাগে সেই ব্যৱস্থা মই গ্ৰহণ কৰিম আপোনালোকে এই স্কুটি পাওঁতে চাইকেল পাওঁতে বহু সময়ত কয় যে ইয়াৰ বাবে মোক 100 টকা এক্সট্ৰাকৈ লাগিব পৰিবহনৰ খৰচ আছে কোনোবাই ক'ব স্কুটিখন দিওঁতে হেলমেট আদিৰ বাবে আমাক এক্সট্ৰাকৈ টকা লাগিব কিন্তু আমি আপোনালোকক ক'ব খুজিছো যে এই গোটেই আঁচনিখন সম্পূৰ্ণ বিনামূলীয়া চাইকেলখনো আপোনালোকে বিনামূলীয়াকৈ পাব স্কুটিখন হেলমেটৰে সৈতে বিনামূলীয়াকৈ পাব আৰু কোনেও কতো এটকাও অতিৰিক্তকৈ দিব নালাগিব সেই কথা মই আজি আপোনালোকৰ আগত উল্লেখ কৰিছো যদি কোনোবাই এই গোটেই ব্যৱস্থাটোৰ মাজত টকা সংগ্ৰহ কৰিবলৈ চেষ্টা কৰে তেতিয়াহলে চৰকাৰে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব সেই বিষয়ে মই আজিয়েই সকলোকে উল্লেখ কৰি থলো শ্ৰদ্ধাৰ ৰাইজ এই সময়ছোৱাত আমি আন কেইবাটাও আন গুৰুত্বপূৰ্ণ আঁচনি ৰূপায়ণ কৰিম যোৱা বিধ্বংস বানে ক্ষতিগ্ৰস্ত কৰা 6,৮৪,487টা পৰিয়াললৈ এই সময়ছোৱাৰ ভিতৰত আমি 353 কোটি টকাৰ বান সাহায্য ডিবিটি যোগে আগবঢ়াম এই সময়ছোৱাৰ ভিতৰতে মাইক্ৰ ফাইনেন্সৰ লোন লোৱা 50,000 টকা পৰ্যন্ত লোন লোৱা মহিলাসকলৰ বাবে আমি ঋণমুক্ত প্ৰমাণপত্ৰ বিতৰণ কৰিম আৰু এই সময়ছোৱাৰ ভিতৰতে ৰাজ্যৰ উদ্যোগ বিভাগে প্ৰধানমন্ত্ৰী ক্ষুদ্ৰ খাদ্য সংসাধন আঁচনিৰ জৰিয়তে 6,490 গৰাকী আত্মসহায়ক গোটৰ সদস্যক 21 কোটি টকা প্ৰাৰম্ভিক মূলধন হিচাপে আগবঢ়াব অৰ্থাৎ
অহা 12 দিনত ৰাজ্যৰ প্ৰায় 11 লাখ পৰিয়াল অসম চৰকাৰৰ বিভিন্ন আঁচনিৰ পৰা উপকৃত হ'ব। 2024 চনৰ শেষ মাহটোত অসমৰ ৰাইজক সেৱা কৰিবলৈ আকৌ এবাৰ সুযোগ পোৱাৰ যি বিৰল কৃতিত্ব আমি লাভ কৰিছো, তাৰ বাবে নেদেখা জনৰ ওচৰত ধন্যবাদ জনাইছো আৰু অসমবাসী ৰাইজলৈ কৃতজ্ঞতা আৰু মোৰ প্ৰণাম জ্ঞাপন কৰিছো। শ্ৰদ্ধাৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই দিনটোত স্কুটি বিতৰণে হওক, চাইকেলে হওক বা উচ্চ মাধ্যমিক পৰীক্ষাত সুন্দৰ ফলাফল আগবঢ়োৱা ছাত্ৰ ছাত্ৰীসকলৰ বাবে হওক, আমি দুজন মহান মনীষীৰ নামত এই বঁটাসমূহ উৎসৰ্গিত কৰিছো। বাণীকান্ত কাকতি আৰু আনন্দৰাম বৰুৱা অসমৰ বৈদ্যায়তনিক জগতখনৰ পুৰোধা ব্যক্তি আছিল। ডক্টৰ বাণীকান্ত কাকতিয়ে 1911 চনতে কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত সেই সময়ৰ অসম আছিলে আৰু অসমৰ শিক্ষাৰ্থীসকলৰ ভিতৰত প্ৰথম মেট্ৰিকুলেশ্যন পৰীক্ষাত উত্তীৰ্ণ হৈছিল। ভাষাতত্ত্ববিদ ডক্টৰ বাণীকান্ত কাকতিয়ে কটন কলেজত অধ্যক্ষৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল। গভীৰ পাণ্ডিত্যৰ পৰিচয় দি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বীৰ দায়িত্বও পালন কৰিছিল। গভীৰ পাণ্ডিত্যৰ পৰিচয় দি তেওঁ আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্টৰ দৰে অমূল্য গ্ৰন্থ ৰচনা কৰাৰ লগতে আন কেইবাখনো তত্ত্বগধুৰ গ্ৰন্থ ৰচনা কৰি অসমীয়া সাহিত্যিক জগতখন সমৃদ্ধ কৰি থৈ গৈছে। এই বছৰটো আমাৰ বাবে গৌৰৱৰ বিষয়। ডক্টৰ বাণীকান্ত কাকতিৰ দৰে যিসকল সাহিত্যিকে অসমীয়া ভাষাটোক জগত সভালৈ লৈ গৈছিলে আৰু চিৰ চেনেহী মোৰ ভাষা জননীৰ বাবে অকৃত্ৰিম সেৱা আগবঢ়াইছিলে, পাণ্ডিত্যৰে অসমীয়া ভাষা সাহিত্যক জিলিকাই তুলিছিলে, তেওঁলোকৰ বাবে এক শ্ৰদ্ধাঞ্জলি যে এই বছৰটোতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ অতিকে চেনেহী অসমীয়া ভাষাটোক ধ্ৰুপদী ভাষা বা ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা প্ৰদান কৰিলে। বহু দিন ধৰি আমাৰ ৰাজ্যত অসমীয়া ভাষা বঙালী ভাষাৰ পৰা উৎপন্ন হৈছে নে বঙালী ভাষা অসমীয়াৰ পৰা উৎপন্ন হৈছে, এক বিশাল বিতৰ্ক গা কৰি উঠিছিলে। অসমীয়া আৰু বঙালী ভাষাৰ মাজত প্ৰতিযোগিতাৰ বাবে ৰাজ্যত ভাষা আন্দোলনৰো সৃষ্টি হৈছিল। বৰাক আৰু ব্ৰহ্মপুত্ৰৰ মাজত সমন্বয়ৰ সাকোডাল দুৰ্বল হৈ পৰিছিল। 2024 চনত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই অসমীয়া আৰু বঙালী ভাষা দুইটাই পৃথক, দুইটাৰ ওপৰত ডিপেণ্ডেণ্ট নহয়, দুইটাৰ পৰা সৃষ্টি হোৱা নাই আৰু দুইটা ভাষাকে ধ্ৰুপদী ভাষাৰ স্বীকৃতি দি আমাৰ অসমীয়া ভাষাটোক জগত সভালৈ লৈ যোৱাৰ বাবে এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিলে। চতুৰ্থ শতিকাতে অসমীয়া ভাষাই শিলালিপিৰ জৰিয়তে আত্মপ্ৰকাশ কৰিছিল।
মই আজিৰ সভাত উপস্থিত ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিম যে অসমীয়া ভাষাৰ ইতিবৃত্ত চতুৰ্থ শতিকাৰ পৰা কি ধৰণে চীনা পৰিব্ৰাজক হিউৱেন চাঙৰ ৰচনাত অসমীয়া ভাষাই স্থান পাইছিলে আৰু কি ধৰণে অসমীয়া ভাষাই বিৱৰ্তনৰ মাজেৰে কামৰূপৰ পৰা ৰংপুৰলৈ কি ধৰণে অসমীয়া ভাষাই আধুনিক অসমীয়া ভাষালৈ ৰূপান্তৰ হৈছিলে তাৰ বিষয়ে অধ্যয়ন কৰিবলৈ মই আহ্বান জনাম অসম প্ৰকাশন পৰিষদৰ ৱেবছাইটত অসমীয়া ভাষাৰ সৃষ্টি ইয়াৰ বিৱৰ্তন এই গোটেইবিলাক কথা সুন্দৰভাৱে অসমীয়া ভাষাতে লিখি ৰখা হৈছে মই প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীকে এই বিষয়ে অধ্যয়ন কৰিবলৈ আহ্বান জনাম আনন্দৰাম বৰুৱা অসমৰ সমাজ জীৱনৰ অসমৰ আধুনিক অসমীয়াৰ বাবে এক আদৰ্শ ভাৰতবৰ্ষৰ পঞ্চমজন IAS অফিচাৰ আৰু অসমৰ প্ৰথম IAS অফিচাৰ ভাৰতৰ পঞ্চমজন IAS অফিচাৰ প্ৰথম গৰাকী অসমীয়া IAS অফিচাৰ আৰু আনন্দৰাম বৰুৱাই আছিল দেশৰ প্ৰথমজন ভাৰতীয় জিলা আয়ুক্ত বা ডেপুটি কমিশনাৰ আনন্দৰাম বৰুৱা সংস্কৃতত বিদগ্ধ পণ্ডিত আছিল আৰু মেক্স মুলাৰৰ দৰে পণ্ডিতে আনন্দৰাম বৰুৱাক প্ৰশংসাৰে উপচাই দিছিল সংস্কৃতত আনন্দৰাম বৰুৱাৰ পাণ্ডিত্যই সমগ্ৰ বিশ্বৰে দৃষ্টি আকৰ্ষণ কৰিছিল এই দুইগৰাকী ভাষাৰ পূজাৰী অসমীয়া জাতিক চিৰকাললৈ গৰ্বিত কৰা ডক্টৰ বাণীকান্ত কাকতি আৰু আনন্দৰাম বৰুৱাক আজি আমি তেখেতসকলৰ অৱদানক আকৌ এবাৰ আমি গৌৰৱেৰে সোঁৱৰণ কৰিছো জাতিটোৰ কৃতজ্ঞতা জনাইছো আৰু তেখেতসকলৰ পুণ্য আত্মাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছো ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকল দৰিদ্ৰতাৰ বাধা নেওচি শিক্ষা সকলোৰে বাবে হওক শিক্ষাই প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ জীৱন স্পৰ্শ কৰক সেই উদ্দেশ্য আগত ৰাখি অসম চৰকাৰে এফালৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ কল্যাণৰ বাবে নিৰন্তৰভাৱে আঁচনি গ্ৰহণ কৰি আহিছে দেশৰ ভিতৰতে প্ৰথম আৰু এখনেই অসম এনেকুৱা এখন ৰাজ্য যিখন ৰাজ্যই কলেজত পঢ়াৰ বাবে দৰিদ্ৰ ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়াকৈ নামভৰ্তিৰ ব্যৱস্থা কৰি দিয়ে এই বছৰ আমাৰ ৰাজ্যত ৯৪,৮৩৮ গৰাকী ছাত্ৰ ছাত্ৰীয়ে বিনামূলীয়াকৈ নামভৰ্তিৰ সুযোগ পাইছে অসমে এখন ৰাজ্য য'ত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিবৰ কাৰণে পৰীক্ষাৰ মাচুলো ৰাজ্য চৰকাৰে বহন কৰে পিতৃ মাতৃৰ পৰা দায়িত্ব হ্ৰাস কৰে আমাৰ অসমে এখন ৰাজ্য যিখন ৰাজ্যত নিযুত মইনাৰ দৰে আঁচনি ৰূপায়ণ কৰা হৈছে এইখন ৰাজ্যত অসমৰ ছাত্ৰীসকলে হায়াৰ ছেকেণ্ডাৰী পঢ়িলে প্ৰতি মাহত চৰকাৰৰ পৰা ১,০০০ টকাৰ বৃত্তি লাভ কৰে ডিগ্ৰী পঢ়িলে
1250 টকা লাভ কৰে আৰু পোষ্ট গ্ৰেজুৱেট পঢ়িলে 2500 টকা লাভ কৰে আজি আমাৰ চৰকাৰখনত যিসকল ব্যক্তিয়ে সমালোচনা কৰে যিসকলে দিনে নিশাই অসম চৰকাৰৰ ভুল উলিয়াবলৈ চেষ্টা কৰে তেওঁলোকক মই আজি মুকলি প্ৰত্যাহ্বান দিছো কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ সৌৰাষ্ট্ৰৰ পৰা অৰুণাচল প্ৰদেশলৈ এখন ৰাজ্য দেখুৱাই দিয়ক যিখন ৰাজ্যই ছাত্ৰী আৰু নাৰী শিক্ষাৰ বাবে এই ধৰণে নিৰলসভাৱে কাম কৰিছে আজি এখন ৰাজ্য দেখুৱাই দিয়ক যিখন ৰাজ্যই ছাত্ৰীসকলক স্কুটিৰ পৰা মাহেকী শিক্ষাৰ খৰচ পৰ্যন্ত বিনামূলীয়া নামভৰ্তিৰ পৰা সকলো দায়িত্ব আজি গ্ৰহণ কৰে মই গৌৰৱ অনুভৱ কৰো আমাৰ জননী জন্মভূমি অসম ৰাজ্যই আজি এই ধৰণে শিক্ষাৰ সম্প্ৰসাৰণৰ বাবে সুদূৰ প্ৰসাৰী কাম হাতত লৈছে এই চৰকাৰখনৰ দিনতেই অসমৰ চাহ বাগিচাত 224খন হাইস্কুল স্থাপন কৰাৰ বাবে সুদূৰ প্ৰসাৰী সিদ্ধান্ত গ্ৰহণ কৰা হ'ল যোৱা কেইদিনমান আগতে মই মোৰ এটা বক্তব্যত কৈছিলো যে অসমে এখন ৰাজ্য হ'ব যিখন ৰাজ্যৰ প্ৰতিখন জিলাতে ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলং থাকিব প্ৰত্যেকখন জিলাতে এখন মেডিকেল কলেজ থাকিব আৰু প্ৰত্যেকখন জিলাতে এখনকৈ বিশ্ববিদ্যালয় স্থাপন হ'ব তেনেকুৱা এক সৰ্বাংগ সুন্দৰ ৰাজ্য হিচাপে আমি অসমক নিৰ্মাণ কৰাৰ বাবে আজি আগবাঢ়িছো মোক ৰাইজে কেইদিনমান আগতে এজন সাংবাদিকে প্ৰশ্ন সুধিছিল যে ব্ৰহ্মপুত্ৰৰ প্ৰতিখন জিলাতে দলং কেনেকে হ'ব তেতিয়া মই তেওঁক সোঁৱৰাই দিছিলো যে তিনিচুকীয়াত ধলা শদিয়াৰ দলং হ'ল ডিব্ৰুগড়ত বগীবিলৰ দলং হ'ল শিৱসাগৰতো শিৱসাগৰ টেকেলি ফুটা দলঙৰ কাম আমি হাতত লৈছো যোৰহাট আৰু মাজুলীৰ মাজত দলং নিৰ্মাণৰ কাম চলি আছে এই 2025 চনৰ ভিতৰতে গোলাঘাট আৰু বিশ্বনাথৰ মাজত আমি ব্ৰহ্মপুত্ৰৰ তলেদি সুৰংগ নিৰ্মাণৰ কাম হাতত ল'ম কলিয়া ভোমোৰাত দ্বিতীয়খন দলং হ'ল নগাঁও আৰু তেজপুৰক সামৰি মৰিগাঁও আৰু দৰঙক সামৰি মৰিগাঁও আৰু দৰঙক সামৰি ব্ৰহ্মপুত্ৰৰ দলং 2025 চনৰ ভিতৰতে আৰম্ভ হ'ব কামৰূপ মহানগৰ জিলাত নাৰেংগী কুৰুৱাৰ মাজত দলং হ'ল গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত দলং হ'ল শৰাইঘাটৰ ওপৰত দুখনকৈ দলং হ'ল কামৰূপ গ্ৰাম্য জিলাত কামৰূপ জিলাত পলাশবাৰী শুৱালকুছিৰ ওপৰত দলং হ'ল আৰু ধুবুৰী আৰু গোৱালপাৰা খামৰি ফুলবাৰীৰ ওপৰত দলঙৰ দ্ৰুত নিৰ্মাণৰ কাম চলি আছে এই সময়ছোৱাৰ ভিতৰতে বৰাক নদীত 6খন কৰি নতুন দলঙৰ কাম আৰম্ভ হ'ল আৰু এফালৰ পৰা যদি আমি ৰাজ্যৰ মেডিকেল কলেজ হিচাপ কৰো 23খন মেডিকেল কলেজ এতিয়ালৈকে নিৰ্মাণৰ কাম চলি আছে আৰু এই বছৰে দৰং হাইলাকান্দি আৰু হোজাইত আৰু 3খন নতুন মেডিকেল কলেজৰ নিৰ্মাণৰ কাম আমি হাতত ল'ম ৰাজ্যত ডিব্ৰুগড় বিশ্ববিদ্যালয় আছিল শিৱসাগৰ কলেজ আমি বিশ্ববিদ্যালয় কৰিলো যোৰহাটৰ জেবি কলেজ বিশ্ববিদ্যালয় হ'ল নগাঁও কলেজ বিশ্ববিদ্যালয় হ'ল গুৱাহাটী বিশ্ববিদ্যালয় আজি যদি এফালৰ পৰা গুৰুচৰণ কলেজৰ পৰা বঙাইগাঁওলৈকে চাই আমি গৈ থাকো ৰাজ্যৰ প্ৰতিখন জিলাতে একোখনকৈ বিশ্ববিদ্যালয় নিৰ্মাণৰ কামো আজি আমি আৰম্ভ নহলে সমাপ্ত কৰিব পাৰিছো হোজাইত বিশ্ববিদ্যালয় হ'ল
লখিমপুৰত বিশ্ববিদ্যালয় হল, বজালিত বিশ্ববিদ্যালয় হল, প্ৰত্যেকখন জিলাতে একোখনকৈ বিশ্ববিদ্যালয়, একোখনকৈ মেডিকেল কলেজ আৰু একোখনকৈ ব্ৰহ্মপুত্ৰৰ ওপৰত দলং, এক বিশাল কৰ্মযজ্ঞ আমি আৰম্ভ কৰিছো। স্বাধীনতাৰ পিছত কোনেও কল্পনা কৰিব নোৱাৰা এখন নতুন অসমৰ বুনিয়াদ আজি আমি সকলোৱে মিলি এই সময়ছোৱাত নিৰ্মাণ কৰিছো। মই আজিৰ এই সুন্দৰ দিনটোত দুটা কথাৰে সামৰণি মাৰিব খুজিম। যিকোনো এখন ৰাজ্যৰ উন্নতি বা বিকাশ তেতিয়া হয় যেতিয়া ৰাজ্যৰ নৱ প্ৰজন্মই নিজৰ দায়বদ্ধতা দেশপ্ৰেমেৰে উদ্বেলিত হৈ শিক্ষা গ্ৰহণ কৰে আৰু শিক্ষাৰ সামৰণিত একোজন উপযুক্ত নাগৰিক হোৱাৰ সপোন দেখে। চৰকাৰে সুবিধা দিব পাৰে, চৰকাৰে সহযোগিতা কৰিব পাৰে, কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ ব্যক্তিগত প্ৰচেষ্টা আৰু অধ্যৱসায়ক চৰকাৰে নিৰ্মাণ কৰিব নোৱাৰে। চৰকাৰে প্ৰেৰণা দিব পাৰে, কিন্তু প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে সপোন দেখাৰ সাহস গোটাব লাগে। আমাৰ ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ আজিৰ সভাত উপস্থিত মেধাৱী ছাত্ৰ ছাত্ৰীসকলে নিজৰ জীৱনক পূৰ্ণতা দিবলৈ একোজন উপযুক্ত নাগৰিক হিচাপে নিজক নিৰ্মাণ কৰিবলৈ যত্ন কৰিব লাগে। ছাত্ৰীসকলৰ প্ৰতি মোৰ এটাই পৰামৰ্শ আৰু পিতৃ মাতৃসকললৈও পৰামৰ্শ যে আমি উচ্চতৰ মাধ্যমিক পৰীক্ষাত ভাল ফলাফল দেখুৱাইছো, কিন্তু শিক্ষা আমি মাজতে সামৰিব নালাগে। আমাৰ বিয়া বাৰু দেউতাই মাই পিছত পাতিব, কিন্তু আমি পোষ্ট গ্ৰেজুৱেটলৈকে আমি পঢ়িব লাগে আৰু নিজকে একোজন উপযুক্ত নাগৰিক হিচাপে গঢ়ি তুলিব লাগে। আজি যিসকলে ক্লাছ 9ত আছে, মেট্ৰিক পাছ কৰি আমি কলেজত যাবই লাগিব। যিসকলে হায়াৰ ছেকেণ্ডাৰী পঢ়ি আছে তেওঁলোকে হায়াৰ ছেকেণ্ডাৰী পাছ কৰি কলেজলৈ যাব লাগিব, আৰু যিসকলে কলেজত পঢ়ি আছে তেওঁলোকে ইউনিভাৰ্চিটিলৈ যাব লাগিব। আজি আমাৰ চৰকাৰখনে চৰকাৰী চাকৰিৰ বাবে দুৰ্নীতিৰ গোটেই ব্যৱস্থাটোক আমি মখিমূৰ কৰি পেলালো। যোৱা কেইদিনমান আগতে অসম লোকসেৱা আয়োগৰ পৰীক্ষা হৈছিলে, পৰীক্ষাৰ ফলাফল দিছিলে। আগতে যেতিয়া APSCৰ পৰীক্ষাৰ ফলাফল ওলাই কোন মন্ত্ৰীৰ লৰাই ACS পালে, কোন ডাঙৰ মানুহৰ ঘৰৰ লৰাই APS পালে, তাৰ বিষয়ে চৰ্চা হৈছিল। কিন্তু যোৱা 4-5টা বছৰত আমি মানসিকতাৰ পৰিৱৰ্তন ঘটাইছিলো। এতিয়া টিভিৰ স্ক্ৰীনত APSCৰ পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ দিনা কোন মন্ত্ৰীৰ লৰাই ACS পালে তাৰ বিষয়ে আলোচনা নহয়, কোনজন তৰকাৰী ব্যৱসায়ী লৰাই, কোনজন চাহ দোকানীৰ ছোৱালী ACS পালে তাৰ বিষয়ে আজি টিভিত আলোচনা হয়। আমাৰ জীৱন কালত এনে পৰিৱৰ্তন কেতিয়াবা আহিব বুলি মুখ্যমন্ত্ৰী দায়িত্ব লোৱাৰ দিনাখন ময়ো কল্পনা কৰিব পৰা নাছিলো। ময়ো সপোন দেখা নাছিলো যে এদিন লোকসেৱা আয়োগৰ পৰীক্ষা এটাও দুৰ্নীতিৰ অভিযোগ নাথাকিব। তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাত হেজাৰ চেষ্টা কৰাৰ পিছতো কোনেও ত্ৰুটি উলিয়াব নোৱাৰিব।
এই সাহস মই মোৰ পৰা উৎপন্ন হোৱা সাহস নাছিলে অসমৰ ৰাইজ আৰু নেদেখা জনে আমাক সাহসী কৰিছিলে আৰু সেই সাহসে আজি অসমৰ নিযুক্তিৰ ব্যৱস্থাটোক দুৰ্নীতিৰ পৰা সম্পূৰ্ণ আঁতৰাই গংগাৰ দৰে পবিত্ৰ কৰি তুলিবলৈ সক্ষম হ'ল এই সুযোগ আমাৰ ছাত্ৰ ছাত্ৰীসকলে ল'ব লাগিব য'ত টকা পইচাৰ প্ৰয়োজন নাই মাত্ৰ মেধাৰ ভিত্তিত আমি চৰকাৰী চাকৰি পাব পাৰোঁ আমি প্ৰচেষ্টা কৰিব লাগিব আৰু অকল অসমতেই নহয় ভাৰত চৰকাৰৰ চাকৰি ষ্টাৰ্টআপ উদ্যমিতা স্কিল সকলো ক্ষেত্ৰতে আমি আগুৱাই যোৱাৰ বাবে আমাৰ মাজত এক প্ৰচণ্ড মানসিক শক্তিৰ আমি সৃষ্টি কৰিব লাগিব আজি আমি এখন স্কুটি পাইছো সেয়া আমাৰ জীৱনৰ লক্ষ্য নহয় মাত্ৰ জীৱন বাটত আগবাঢ়ি যোৱা আমাৰ প্ৰেৰণা কিন্তু সেই দিনটো আমাৰ বাবে পূৰ্ণতাৰ দিন হ'ব যিটো দিনত আমি নিজকে যোগ্য নাগৰিক হিচাপে গঢ়ি তুলি আমাৰ ৰাজ্যখনৰ সন্মান বৃদ্ধি কৰিম আৰু মোৰ পিতৃ মাতৃৰ চকুৰ পৰা চকুলো মুছি দিব পাৰিম সেই দিনটোৱে হৈছে আমাৰ জীৱনৰ আটাইতকৈ আনন্দৰ দিন মই আমাৰ ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিম যিসকলে ফাৰ্ষ্ট ডিভিজন পাইছো অহাবাৰ 75%ৰ কাৰণে প্ৰচেষ্টা কৰক যিসকলে 75% পাইছে তেওঁলোকে ডক্টৰ ইঞ্জিনিয়াৰ ACS IAS IPS ডাঙৰ বিজ্ঞানী ষ্টাৰ্টআপ ডাঙৰ স্কিল মেন বা স্কিলৰ ওপৰত আয়ত্ত থকা এক উন্নত মানৱ সম্পদলৈ নিজক পৰিৱৰ্তন কৰক ইয়াৰ লগত মই আৰু এটা কথা উল্লেখ কৰিম যে আজি চাৰিওফালে আমাৰ ৰাজ্যৰ উন্নতিৰ মূল কাৰণ হৈছে আন্দোলন বিবৰ্জিত পৰিৱেশ যিদিনাখনেই অসমীয়াই সিদ্ধান্ত ললে যে আমি আৰু আন্দোলন নকৰো আমি বন্ধ নকৰো আমি পিকেটিং নকৰো ভগৱানে যেন আমাৰ মূৰৰ ওপৰত পুষ্প বৃষ্টি কৰিলে অৰ্থনৈতিক ক্ষেত্ৰত অসম আগুৱাই গ'ল দৰিদ্ৰতাৰ কবলৰ পৰা 80 লাখ লোকে মুক্তি পালে আৰু চাৰিওফালে বিকাশৰ এক নতুন কৰ্মযজ্ঞ আমাৰ জীৱনলৈ আহিবলৈ আৰম্ভ কৰিলে মই অসমৰ যুৱক যুৱতীক আহ্বান জনাম যে যিসকলে সঘনাই আন্দোলন কৰে আন্দোলনৰ জৰিয়তে তেওঁলোকে সমাজখনক অস্থিৰ কৰি ৰাখিব খোজে তেওঁলোকৰ প্ৰতি এক বাৰ্তা প্ৰেৰণ কৰক যে এতিয়া অসমীয়া যুৱক যুৱতীয়ে আন্দোলন কৰিব খোজে কিন্তু সেয়া ৰাস্তা ঘাটৰ আন্দোলন নহয় অসমীয়া যুৱক যুৱতীয়ে কৰ্ম সংস্কৃতিৰ আন্দোলন কৰিব খোজে শিক্ষাৰ আন্দোলন কৰিব খোজে ক্ৰীড়াৰ বিপ্লৱ কৰিব খোজে সাংস্কৃতিৰ মহা আলোড়নেৰে আমাৰ ৰাজ্যখনক জীপাল কৰি তুলিব খোজে মই বিশ্বাস কৰিম অসমৰ নৱ প্ৰজন্মই এই পথেৰে আমাৰ মাতৃভূমিক আগুৱাই লৈ যাব পুনৰ এবাৰ যিসকল মেধাৱী ছাত্ৰ ছাত্ৰীয়ে আনন্দৰাম বৰুৱা বঁটা বাণীকান্ত কাকতি বঁটা আৰু বিদ্যালয়লৈ যাবলৈ চাইকেলখন চৰকাৰৰ পৰা লাভ কৰিলে তেওঁলোকলৈ মই বহুত বহুত শুভকামনা জনালো প্ৰতিগৰাকী পিতৃ মাতৃক মোৰ সেৱা আগবঢ়ালো আৰু ৰাজ্যৰ শিক্ষা বিভাগক আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই যি নিজৰ কৰ্মকুশলতা আৰু প্ৰচেষ্টাৰে এই আঁচনিক জনমুখী কৰি তুলিলে
ৰাজ্যৰ ছাত্ৰ ছাত্ৰী দুৱাৰ দলিলৈ লৈ আহিলে শিক্ষা বিভাগ আৰু ৰণোজ পেগু ডাঙৰীয়াক অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো ধন্যবাদ জয় হিন্দ বন্দে মাতৰম ধন্যবাদ মহাশয় ছাত্ৰ সমাজৰ প্ৰতি আপোনাৰ যি দায়বদ্ধতা সেয়া অতুলনীয় Coming up, presented by ইটালিয়ান অলিভ অইল আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল মাজুলী গড়মূৰ আৰক্ষী থানাত চাঞ্চল্যকৰ ঘটনা সবিশেষ বাতৰিটো কিছু সময় পিছতে presented by ইটালিয়ান অলিভ অইল আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল সময়খিনিতে চমু বাণিজ্যিক বিৰতি এটাৰ সৰ্বোত্তম TMT লগা এইটো মাইথান ষ্টিল নহয় সস্তা হয় বছ ষ্ট্ৰং মানে মাইথান ষ্টিল ই পেইণ্ট নহয় ভারতের বিরুদ্ধে যুদ্ধর হুঙ্কার বাংলাদেশর ভারত তো দূরের কথা আমেরিকা আমাদের সাথে টিকবে না ইনশাআল্লাহ আমরা দেখছি 4 দিনের মধ্যে আমরা কলকাতা হোল করে নেব বাংলাদেশর প্রাক্তন সেনা বিষয়ার উদ্ভট মন্তব্য ভারতক 4 দিনতে শেষ করে দিম বাংলাদেশক অস্ত্ৰৰে প্ৰত্যুত্তৰ দিব লাগিব নেকি ভাৰতে তেনে এক প্ৰসংগ আহিছে বাংলাদেশৰ কেইগৰাকীমান প্ৰাক্তন সেনা বিষয়াৰ উদ্ভট মন্তব্যৰ বাবে সিদিনালৈকে ভাৰতৰ অনুগত বন্ধু ৰাষ্ট্ৰ বাংলাদেশে এইবাৰ ভাৰত আক্ৰমণৰ হাস্যকৰ ভাবুকি দিছে প্ৰজা বিদ্ৰোহেৰে শেখ হাছিনা সৰ্বোত্তম TMT লগা এইটো মাইথান ষ্টিল নহয় সস্তা হয় বছ ষ্ট্ৰং মানে মাইথান ষ্টিল Weather report presented by Sunrise. Weather report presented by Sunrise. ভারতের বিরুদ্ধে যুদ্ধর হুঙ্কার বাংলাদেশর ভারত তো দূরের কথা আমেরিকা আমাদের সাথে টিকবে না ইনশাআল্লাহ আমরা দেখছি 4 দিনের মধ্যে আমরা কলকাতা হোল করে নেব বাংলাদেশর প্রাক্তন সেনা বিষয়ার উদ্ভট মন্তব্য ভারতক 4 দিনতে শেষ করে দিম বাংলাদেশক অস্ত্ৰৰে প্ৰত্যুত্তৰ দিব লাগিব নেকি ভাৰতে তেনে এক প্ৰসংগ আহিছে বাংলাদেশৰ কেইগৰাকীমান প্ৰাক্তন সেনা বিষয়াৰ উদ্ভট মন্তব্যৰ বাবে সিদিনালৈকে ভাৰতৰ অনুগত বন্ধু ৰাষ্ট্ৰ বাংলাদেশে এইবাৰ ভাৰত আক্ৰমণৰ হাস্যকৰ ভাবুকি দিছে প্ৰজা বিদ্ৰোহেৰে শেখ হাছিনা চৰকাৰৰ পৰা ক্ষমতা দখল কৰি যেন উন্মাদ হৈ পৰিছে বাংলাদেশ বাংলাদেশৰ প্ৰাক্তন সেনাৰ এটা সমতলত শুনা গ'ল ভাৰতৰ বিৰুদ্ধে আক্ৰমণৰ হুংকাৰ তো দূরের কথা আমেরিকা আমাদের সাথে টিকবে না ইনশাআল্লাহ আমি মেজর শরীফ আমি বলে দিচ্ছি এইটো মাইথান ষ্টিল নহয় সস্তা হয় বছ ষ্ট্ৰং মানে মাইথান ষ্টিল একেবাৰে আজব ঘটনা 21 শতিকাৰ আধুনিকতা সফলতাৰ শিখৰত মহিলাই অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আছে আৰু ঠিক তেনে সময়তে অসম মুলুকৰ চিপাঝাৰৰ গণেশ কুঁৱৰী পদ্মজানী
সংঘটিত হৈছে এটা লজ্জাজনক ঘটনা যি সময়ত মহিলা সফলতাৰ শিখৰত উপনীত হ'বলৈ সক্ষম হৈছে সেই সময়তে এগৰাকী বুৱাৰীয়ে মাত্ৰ চুৰিদাৰ কামিজ পৰিধান কৰাৰ বাবে গাঁওবাসীয়ে তেওঁক এঘৰীয়া কৰিছে চুৰিদাৰ পিন্ধাৰ বাবে সেই গোটেই পৰিয়ালটোক সিপাঝাৰৰ গণেশ কুঁৱৰীৰ পদ্মজানী গাঁৱত সংঘটিত হৈছে এই আজব ঘটনা কৰ্মসূত্ৰে মহিলাগৰাকীৰ স্বামী থাকে বাহিৰত ফলত অকলেই পৰিয়াল সম্ভালি থকাৰ লগতে এখন সৰুকৈ দোকানো চলাই আহিছে বুৱাৰীগৰাকীয়ে সহজ আৰু আৰামদায়ক হোৱাৰ বাবে চুৰিদাৰ পিন্ধে আৰু চুৰিদাৰ পিন্ধিয়ে দৈনন্দিন কাম-কাজ চলাই থাকে মহিলাগৰাকীয়ে ইয়াতেই ক্ষুণ্ণ হৈ গাঁওবাসীয়ে ৫,০০০ টকাৰ জৰিমনা বিহিলে লগতে এঘৰীয়া কৰি থৈছে পৰিয়ালটোক অকল এয়াই নহয় দোকানৰ সামগ্ৰী কিনাটো বন্ধ কৰি দিছে গাঁওবাসীয়ে সামাজিক সংকীৰ্ণতাৰ বলি হৈ এতিয়া স্বামীসহ ন্যায় বিচাৰি জিলা আয়ুক্ত চক্ৰ বিষয়াৰ কাষ চাপিছে ভুক্তভোগী মহিলাগৰাকীয়ে চুৰিদাৰ পিন্ধাক লৈ গাঁওবাসীয়ে কৰিছে আজব মন্তব্য পূৰ্বে হেনো গাঁৱৰ দুগৰাকী মহিলাই চুৰিদাৰ পৰিধান কৰিছিল কিন্তু সেই দুগৰাকী বুৱাৰীয়ে ঘৰ এৰি অন্যৰ সৈতে পলাই গৈছিল আৰু সেইবাবে এইগৰাকী মহিলাও এনে কাম কৰাৰ সন্দেহতে জৰিমনাৰ লগতে পৰিয়ালটোক এঘৰীয়া কৰি থৈছে গাঁওবাসীয়ে দুগৰাকী বুৱাৰী মানে দুজন পুৰুষৰ লগত পলাই যায় এজনী গৈছে আপোনাৰ বাইহাটা চাৰিআলি এটা ল'ৰাৰ লগত আৰু এজনী গৈছে মানে আপোনাৰ গাঁৱৰে ল'ৰা তেনেকুৱা ক্ষেত্ৰত আপোনাৰ ছোৱালী দুজনে চুইজাৰে পিন্ধিছিল এতিয়া সেইদিনা পৰহি দিনাখন এখন মিটিঙত আমাক মানে একঘৰীয়া কৰিছে চুইজাৰ পিন্ধিমে চুইজাৰ পিন্ধাটোতো কোনো বেয়া কথা নহয় ন কোনোবাই চুইজাৰ পিন্ধি পলাই গৈছে সিহঁতি মাকৰ ঘৰত আহিলে 1 লাখ টকা ভৰিব লাগিব গিৰিয়াকে ৰাখিলে 1 লাখ টকা ভৰিব লাগিব হেতু বা সিহঁতি এখন নিয়ম বান্ধিছে হেতু আমাৰ কোনো কথা নাই আমাৰ কোনো ৰিলেশনও নহয় এঘৰীয়া কৰাৰ পিছত এতিয়া মোৰ ঘৰত কোনো নাযায় মোৰ ঘৰত যদি কোনোবা যায় 5,000 টকা ভৰিব লাগিব মই যদি কাৰোবাৰ ঘৰত যাওঁ সেই মানুহ ঘৰে 5,000 টকা ভৰিব লাগিব এতিয়া মানে মোৰ এখন সৰু দোকানো আছে দোকানখন চলাবলৈ হ'লে মই স্কুটি লৈ যাবই লাগিব মই স্কুটি চলাওঁ মই চুইজাৰযোৰ পিন্ধিলে মই নিজে কমফৰ্টেবল হেৰি কৰোঁ মই মেখেলা চাদৰ পিন্ধিতো দোকানৰ বজাৰ আনিব নোৱাৰোঁ এতিয়া মোক ন্যায় লাগে কাৰণ মই 3টা ছোৱালী লৈ থাকোঁ এই 3টা ছোৱালী লৈ মই ক'ত যাম কওক মই যদি 5,000 টকা নিদিওঁ বা মই চুইজাৰটো নেৰোঁ মই গাঁৱৰ পৰাই গুচি যাব লাগিব মই ছোৱালী 3টালৈ ক'ত যাম আপোনালোকে কওকচোন হয় এঘৰীয়া কৰা হৈছে তেওঁ বহুত আইন উলংঘন কৰা হৈছে সেইকাৰণে তেওঁক এঘৰীয়া কৰা হৈছে তেওঁক একলা চুৰিদাৰ পিন্ধাৰ কাৰণে এঘৰীয়া কৰা হোৱা নাই তেওঁ লালৰ ব্যৱসায় কৰে তেওঁ এই নকলি সোণৰ ব্যৱসায় কৰে হিতুৰ কাৰণে তেওঁক বহুতবাৰ হুকুৱানি দিয়া হৈছে আমি গামবুঢ়াকো জনোৱা হৈছিল গামবুঢ়াও জানে এই ক্ষেত্ৰত হিতুৰ কাৰণে তেওঁক বেছিভাগ মানে কি গাঁৱৰ পৰা বহিষ্কাৰ কৰা হৈছিলে এই ক্ষেত্ৰত এই কম তেওঁক একলা চুৰিদাৰ পিন্ধাৰ কাৰণে এঘৰীয়া কৰা হোৱা নাই আৰু তেওঁ একলা ইয়াতে বাস নকৰে বহুত বোৱাৰী আছে সেইবিলাকতো পিন্ধিব পাৰে সেইবিলাক পিন্ধা নাই যোৱা বুধবাৰে মানে আইটি সকলে এখন মিটিং পাতিছিলে তেওঁ হেৰি যে মহিলাসকলে মেখেলা পৰিধান কৰিব তাৰ বাহিৰে চুইজাৰ পৰিধান কৰিব নোৱাৰিব তাৰ কাৰণে আমাৰ ইয়াতে দুটা তিনিটা আছিলে মহিলা আছিলে তেওঁ দুজনে চুইজাৰ পিন্ধা কৰিছিলে তেওঁলোকক ক'লে যে হেৰি চুইজাৰ পৰিধান কৰিব নহয় মেখেলা পিন্ধিব লাগিব তাৰপিছত তেওঁলোকে চাইন কৰিছিল যে আমি চুইজাৰ পৰিধান নকৰোঁ মেখেলা চাদৰ পৰিধান কৰিম তাৰ কাৰণে যদি আমাৰ আইটি সকলে যদি কোনোবাই চুইজাৰ পিন্ধে তেতিয়া 5,000 টকা জৰিমনা ভৰিব লাগিব তেওঁলোকে সেই 5,000 জৰিমনা ভৰাৰ আগতে তেওঁ আইন ভংগ কৰিছিল চাইন কৰি কেনে আইন ভংগ কৰিছিল আৰু মানে মই মানে চুইজাৰ পিন্ধিছিলোঁ তাৰপিছত ৰাইজৰ পৰা মানে হেৰি হ'ল আৰু মানে মানা কৰিছে ৰাইজৰ পৰা পিন্ধিব সেইটো কাৰণে মই মানি নলওঁ কাৰণ কিয় ৰাইজখন মোক লাগে বা মোৰ চুইজাৰ পিন্ধাটো ডাঙৰ কথা নহয় বা মোৰ হয়তো মানে পিন্ধিব মানা কৰিছিল এদিন মই পিন্ধিছিলোঁ পিন্ধাৰ পিছত মই মানে ৰাইজক মাফ খুজিছোঁ আৰু বা মই এতিয়াৰ পৰা আৰু নিপিন্ধো বুলি কৈছোঁ আৰু এইখিনি বুধবাৰে আমাৰ ইয়াতে এখন মিটিং হৈছিল মানে আয়তীসকল সকলোৱে বহিছিল মানে মানুহখিনি পিংকিয়ে মাতিছিল যাই কিনে মানে মানুহ বহিব 2টা বজাত আপোনালোক সকলোৱে মন্দিৰলৈ ওলাই যাব তাই মাতাৰ মতে আমি গোটেইখিনি আহি কিনে আয়তীসকল ইয়াতে বহিলোঁ মানে মাইকী দুজনী পলাই গৈছিল আমাৰ ইয়াৰ পৰা যোৱাৰ কাৰণে মিটিং পাতিলে তাৰপিছত মিটিঙৰ দিনাখনে সকলো হৈ গ'ল যে চুইজাৰ পৰিধান কৰিব নোৱাৰিব জিন্স পেণ্ট স্পৰ্টিং এইবিলাক মানে আমাৰ সকলোৱে পিন্ধে ইয়াতে মানে তাই অহাৰ পৰাহে পিন্ধে আগতে পিন্ধা নাছিল আমিওতো আছোঁ আমি 11 বছৰ হ'ল ইয়াতে বিয়া হ'ব আজিও আমি মেখেলা চাদৰ পিন্ধোঁ ঘৰত মেচকিটো পিন্ধাটো এইটো মানে বেলেগ কথা কিন্তু আমি চুইজাৰ পিন্ধি ক'তো আমি ওলাই নাযাওঁ আমিও দোকানত থাকোঁ কিন্তু তাই মানে ৰাতি 9টা 10টাত এনেকুৱা তাই স্কুটিখন লৈ কিনে চুইজাৰ পিন্ধি ওলাই যায় ক'ত যায় সেইটো আমি নাজানো আন এক ঘটনা ঘটিছে ৰিহেব চেণ্টাৰত আকৌ যুৱকৰ মৃত্যুক লৈ পুনৰবাৰ চাঞ্চল্যৰ সৃষ্টি হৈছে
শিৱসাগৰৰ গৌৰীসাগৰৰ নিচামুক্তি কেন্দ্ৰত অঘটন মঙলবাৰে সন্ধিয়া ওভাৰকাম ফাউণ্ডেশ্যন নামৰ এই নিচামুক্তি কেন্দ্ৰটোত মৃত্যু ঘটিল এজন যুৱকৰ মৃত যুৱকজনৰ নাম পলাশ চেতিয়াৰ ঘৰ শিৱসাগৰৰ বেদবাৰীত পলাশ চেতিয়াক নিচামুক্তি কেন্দ্ৰটোৰ চিকিৎসাধীন আন যুৱকে প্ৰগতি হাস্পতাললৈ নিছিল যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে আৰু এই ঘটনাৰ পিছতে আজি নিচামুক্তি কেন্দ্ৰটোত অভিযান চলায় আৰক্ষীয়ে এই সন্দৰ্ভত এক ৰিপৰ্ট আগবঢ়াইছে আমাৰ সাংবাদিক প্ৰদীপ গগৈৰ এই ৰিহেব চেণ্টাৰত মই দেখুৱাইছো এইটো য'ত আচলতে অতি কম সুবিধাজনক অৱস্থাত এই ৰিহেব চেণ্টাৰটো খুলি থৈছে যাৰ বাবে বৰ্তমান বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছে আৰক্ষী আহি ইতিমধ্যে মই দেখুৱাইছো তদন্ত ইয়াত প্ৰক্ৰিয়া চলাইছে আৰক্ষীয়ে প্ৰায় ইয়াত 2-3 ঘণ্টা ধৰি অভিযান চলাই গৌৰীসাগৰ আৰক্ষীয়ে আৰু ৰিহেব চেণ্টাৰটো বৰ্তমান পৰীক্ষা কৰি বৰ্তমান আহিছে আৰু মই ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আছে তেওঁৰ পৰা জানিব বিচাৰিম এইটো হেৰিত কি কয় থাকিব লাগে নেকি এইটো একজেক্ট মই এইটো গম পোৱা নাই পিছৰ পৰ্যায়তহে গম পোৱা যাব কিন্তু ফলক এখনো তেওঁলোকৰ নাই এইটো পিছতহে গম পাই যাম তাৰমানে মই তদন্তত কি পাইছে আজি বৰ্তমান মানে কোৱা মতে ইহঁতৰ ষ্টাফ ফুটপোচ কৰা হৈছিলে আৰু টোটেল ইয়াতে ইহঁতৰ মানে কিছিলে ৰিকভাৰীৰ কাৰণে 8জন ল'ৰা আছে তাৰমানে ইহঁতৰ হেৰি হৈছিলে কি কয় ল'ৰাজনৰ মানে হাই প্ৰেছাৰটো মানে আপ ডাউন হৈ থাকে তাৰমানে পৰহি তাৰমানে হাই প্ৰেছাৰটো 155 60 কিছিলে 30 তেনেকৈ আছিলে আৰু যোৱাকালি তাৰমানে কিছিলে প্ৰেছাৰটো 33 আৰু 66 তেনেকৈ আছিলে তাৰমানে ইয়াত এতিয়া কিমানজন আছে টোটেল 8জন আছে তাৰমানে টোটেল কিমানজন আছে ইয়াত 8জন আছে আৰু কৰ্মচাৰী কিমান আছে কৰ্মচাৰী হিচাপে এটা ষ্টাফ আছে ষ্টাফ 3জন মান আছে এটা মেইন ষ্টাফ ইহঁতে মানে চোৱা চিতা কৰে নাই এতিয়ালৈকে অহা নাই তাৰমানে অলৰেডি ইহঁতে মেডিকেলতে আছিলে পষ্টমৰ্টেমৰ কাৰণে যোৱাকালিৰ পৰা লাগি আছে ইয়াত আৰু যি ধৰণৰ ব্যৱস্থা থাকিব লাগে আচলতে প্ৰশাসনে গম পাব প্ৰশাসনৰ কোনোবা আহিছে নেকি সমাজ কল্যাণ বিভাগৰ ইনস্পেকশ্যনটো অলৰেডি আমাৰ ডক্টৰ ফালৰ পৰা আজি কেইদিনমানৰ আগতে কৰিছে আৰু এডিচি বাইদেউ হয়তো আহিছে চাগে আপোনালোকে এতিয়া কি নিৰীক্ষণ কৰিলে এতিয়াতো আমি যোৱাকালি যি ইনচিডেণ্ট হৈছিলে এই ইনচিডেণ্ট মতেহে আমি আহিছোঁ এই ইনচিডেণ্টটোহে চাইছোঁ এতিয়া 8জন আছে আৰক্ষীৰ ভাষ্য মই পুনৰ দেখুৱাইছোঁ এইটো হৈছে চেণ্টাৰ যিটোত আচলতে বৰ্তমান 8গৰাকী আছে ইয়াত এয়া ৰিহেব চেণ্টাৰটোত আৰু এই যথোপযুক্ত আচলতে সুবিধা নথকাৰ বাবেই এই ঘটনাটো সংঘটিত হ'বলৈ পোৱা বুলি অভিযোগ উঠিছে আৰু তাৰ তদন্ত আৰক্ষীয়ে কৰিছে কিন্তু এই মুহূৰ্তলৈকে পৰিতাপৰ বিষয় যে যদিও এই ৰিহেব চেণ্টাৰবিলাক সমাজ কল্যাণ বিভাগৰ ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ অধীনত থাকে কিন্তু ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ বিষয়ববীয়া এই মুহূৰ্তলৈকে বৰ্তমান দিনৰ 12 বাজিলেহি কিন্তু এই মুহূৰ্তলৈকে কোনো বিষয়ববীয়া উপস্থিত হোৱা নাই আৰু যাৰ বাবে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে থানা চৌহদতে দুৰ্বৃত্ত অগ্নিসংযোগ কৰি দিলে আৰক্ষীৰ বাহন আৰক্ষীৰ গাড়ী মাজুলী গড়মূৰ আৰক্ষী থানা নিশাই চাঞ্চল্যকৰ ঘটনা ঘটাৰ পিছতে এতিয়া কিন্তু বহু প্ৰশ্নৰ সৃষ্টি হৈছে আৰক্ষীৰ ভূমিকাক লৈ মাজুলী আৰক্ষীৰ ব্যৰ্থতা উদঙাই কোনো দুৰ্বৃত্তই থানাৰ চৌহদত ৰখাই থোৱা আৰক্ষীৰ দুখনকৈ বাহনত অগ্নিসংযোগ কৰে মাজনিশা থানা চৌহদৰ সমীপতে দুৰ্বৃত্তই জ্বলাই থৈ গ'ল দুখনকৈ আৰক্ষীৰ বাহন থানা চৌহদত ৰখাই থোৱা এখন বজ্ৰ বাহন আৰু এখন ট্ৰাকত অগ্নিসংযোগ কৰে দুৰ্বৃত্তই অগ্নিসংযোগৰ ফলতে বজ্ৰ বাহনখনৰ কাষতে থকা এখন বলেৰ বাহনৰো সামান্য পৰিমাণে ক্ষয়ক্ষতি হৈছে উল্লেখযোগ্য যে গড়মূৰ আৰক্ষী থানাত ব্যৱহৃত দুখন বাহন আৰক্ষীৰ পহৰাৰ মাজত কেনেকৈ দুৰ্বৃত্তই জ্বলাই থৈ গ'ল তাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে এতিয়া দুৰ্বৃত্তৰ সন্ধান উলিওৱাত ব্যৰ্থ হৈছে আৰক্ষী আৰু নিশা ভাওনা চাই ঘূৰি অহা দুই যুৱকে প্ৰত্যক্ষ কৰিছিল যে হয় তাত জুই লাগি আছে থানাত গাড়ী জ্বলি থাকোঁতেই প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিছিল দুই যুৱকে লগতে অগ্নি নিৰ্বাপক বাহিনীকো খবৰ দিছিল যুৱক দুজনে বৰ্তমান আৰক্ষীয়ে দোকানে দোকানে চিচিটিভি পৰীক্ষা কৰি দুৰ্বৃত্তৰ সন্ধান উলিয়াবলৈ চেষ্টা কৰি আছে ইয়াৰ লগতে থানাৰ পৰা 100 মিটাৰ দূৰত্বত থকা এখন ৰঙৰ দোকানত তাতো দুৰ্বৃত্ত অগ্নিসংযোগ কৰাৰ চেষ্টা কৰাৰ কথা পোহৰলৈ আহিছে আৰক্ষী প্ৰশাসনৰ গাড়ীতে এনে ধৰণৰ দুষ্কৃতিকাৰীয়ে এনেকুৱা দুষ্কাৰ্য সংঘটিত কৰিছে গতিকে সাধাৰণ জনতাৰ নিৰাপত্তাৰ দিশটো অতিশয় লক্ষণীয় হৈ পৰিছে আমি শংকিত হৈ পৰিছোঁ এনে দুষ্কৃতি কাৰ্য যদি সংঘটিত কৰি থাকে আমাৰ সাধাৰণ জনতাৰ নিৰাপত্তা ক'ত আৰু দ্বিতীয় কথাটো হ'ল কি গড়মূৰ এটা ব্যৱসায়িক কেন্দ্ৰস্থলৰ নিলগত আৰক্ষী বেষ্টনীৰ মাজত এনেকুৱা দুষ্কৃতি কাৰ্য সংঘটিত কৰিছে
ইয়াত পেট্ৰলিঙৰ ব্যৱস্থা নাই কোনো গড়মূৰ হেডকোৱাৰ্টাৰত পেট্ৰলিঙৰ কোনো ব্যৱস্থা আমি দেখা নাই যিটো ঘৰত তলতে গাড়ীখিনি ৰাখিছে তাৰ ওপৰত মানে লোহাৰৰ কেঁচি আছিলে যদি কাঠৰ কেঁচি থাকিলেহেঁতেন এই কাঠৰ অগ্নি সংযোগ হৈ গোটেই থানাখনেই মানে জ্বলি ভস্মীভূত হ'লহেঁতেন সেয়েহে মই এটা অনুৰোধ জনাম তেখেতসকলক আমি পুলিচ প্ৰশাসনক এটা কথাই অনুৰোধ জনাম আপোনালোকে যদিও ৰাতি পহৰাৰ ব্যৱস্থা কৰা নাই আৰু ইয়াত চিচি কেমেৰাৰ ব্যৱস্থা কৰা নাই আপোনালোকে অনতিপলমে পহৰাৰ ব্যৱস্থা কৰক আৰু চিচি কেমেৰা ফুটেজ চিচি কেমেৰা ইয়াত সংযোগ কৰক ৰঙৰ দোকান এখনতো এই অগ্নিসংযোগৰ ঘটনা বা চেষ্টা কৰা হৈছিলে সমান্তৰালকৈ এই থানাত যি জুই জ্বলাই থৈ গ'ল এতিয়া দুৰ্বৃত্ত কোন কিমান সোনকালে বিচাৰি উলিয়াব পাৰিব আৰক্ষীয়ে এক ৰিপৰ্ট আগবঢ়াইছো আমাৰ মাজুলীৰ সাংবাদিক ভাস্কৰ জ্যোতি কটকীৰ গড়মূৰ আৰক্ষী থানাৰ চহৰতে দুখনকৈ বাহন জ্বলোৱাৰ পাছত গড়মূৰ আৰক্ষীয়ে বৰ্তমান সময়ত দোকানে বিভিন্ন প্ৰতিষ্ঠানে CCTV ফুটেজ পৰীক্ষা কৰিছে মই পৰিৱেশটো দেখুৱাইছোঁ আৰু বৰ্তমান এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ CCTV পৰীক্ষা কৰি থকা হৈছে আৰু বিভিন্নজন ব্যক্তি আছে আমি মন্তব্য ল'ম এক্সাষ্ট ফেন এখন আছে সেই এক্সাষ্ট ফেনখনৰ সেইফালেদি মানে দুটা বটল আপোনালোকক মই পেট্ৰলৰ বটলকেইটা এবাৰ দেখাই দিছোঁ হয় পেট্ৰলৰ বটলৰ এইকেইটা হয় পেট্ৰলৰ বটল এইটো এটা দেখিছে এইফালে ফুটা কৰি থৈছে এইটো মানে চিলিংখনদি এনেকৈ সম্ভৱতঃ স্প্ৰে কৰি পেলাই জ্বলাই দিয়াৰ চেষ্টা কৰিছিলে আৰু যিখন ৱাল আছে ৱালখনত আপোনাৰ বহুত ডাঙৰ এটা ক'লা চিন আছে মানে জুই নিক্ষেপ কৰাৰ এটা ক'লা চিন আছে সম্ভৱতঃ সেইফালেদি দুৰ্বৃত্তই জ্বলাবলৈ চেষ্টা কৰিছে আৰু আপোনালোকৰ দোকানো জ্বলাব আমাৰ দোকানটো নিশ্চয় জ্বলাবলৈ এইটো প্লেন কৰিব লাগিব কাৰণ পেট্ৰল পাইছোঁ আমি দোকানৰ ভিতৰত পাইছোঁ পেট্ৰল দুটা পাইছোঁ এটাত আপোনাৰ সাফৰ নাই এটা বটলৰ সাফৰ আছে নিশ্চয় এইটোতো পেট্ৰলটো আমাৰ দোকানৰ কোনো ব্যক্তি নানে পেট্ৰলেই আছে আংশিক পেট্ৰল আছে মই দেখুৱাইছোঁ ফুলকে দেখুৱাব আংশিক পেট্ৰল আচলতে অকল যি আৰক্ষীৰ থানাৰ বাহনেই নহয় বৰ্তমান সময়ত এখন দোকানতো আচলতে এই যি ৰঙৰ দোকান এই ৰঙৰ দোকানখনটো পেট্ৰল ঢালি জ্বলোৱাৰ পৰিকল্পনা কৰাৰ কথা এতিয়া পোহৰলৈ আহিছে আৰু আৰক্ষীয়ে বৰ্তমান সময়ত পৰীক্ষা কৰিছে বিভিন্ন যি ব্যৱসায়িক প্ৰতিষ্ঠান এই প্ৰতিষ্ঠানৰ CCTV কেমেৰাসমূহ পৰীক্ষা কৰিছে কিন্তু সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে গড়মূৰ আৰক্ষী থানাৰ সমীপতে থকা এখন ৰঙৰ দোকান আৰু গড়মূৰ আৰক্ষী চৌহদত থকা দুখনকৈ গাড়ী জ্বলোৱাৰ আচলতে কেনেদৰে সাহস কৰিলে ইয়াকে লৈ বৰ্তমান সময়ত প্ৰশ্ন উত্থাপন হৈছে সৰ্বসাধাৰণ ৰাইজৰ নিৰাপত্তাক লৈ যে যদি আৰক্ষী থানাই যদি নিৰাপদ নহয় তেতিয়াহ'লে সৰ্বসাধাৰণ ৰাইজক কেনেদৰে আচলতে আৰক্ষীয়ে নিৰাপত্তা প্ৰদান কৰিব গতিকে এই ক্ষেত্ৰত আৰক্ষীয়ে বৰ্তমান সময়ত বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ CCTV ফুটেজ বিচাৰি কোন দুৰ্বৃত্তই আচলতে এই অগ্নিসংযোগ কৰিলে বা কোন এই কাণ্ডৰ লগত জড়িত হৈ আছে তাক উলিয়াবৰ বাবে চেষ্টা অব্যাহত ৰাখিছে কিন্তু বৰ্তমানলৈকে কোনো সুংসূত্ৰ লাভ কৰিব পৰা নাই আৰু গড়মূৰ আৰক্ষী থানাৰ চৌহদত এনেদৰে বাহন জ্বলোৱাক লৈ সৰ্বত্ৰ বৰ্তমান আৰক্ষী বিভাগটোৱে সমালোচনাৰ সন্মুখীন হৈছে মহানগৰীৰ বিৰুবাৰী নৃশংস হত্যাকাণ্ড গোপীনাথ বৰদলৈ টিবি হাস্পতালৰ সমীপতে হত্যাকাণ্ড দুৰ্বৃত্তই ইটাৰে মৰিয়াই হত্যা কৰিছে বিশাল ৰাম নামৰ এজন যুৱকক বিশালৰ শৰীৰৰ বিভিন্ন অংগত আঘাতৰ চিন স্পষ্ট হৈ আছে মীন ভৱনৰ সমীপতে ঘৰ বিশালৰ পেছাত ৰং দিয়াৰ কাম কৰিছিল বিশালে মৃতদেহৰ সমীপত তেজ লাগি থকা এটা ইটা উদ্ধাৰ কৰিছে আৰক্ষীয়ে ঘটনাস্থলীত বিৰুবাৰী আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত এতিয়া কৰি আছে তদন্ত মাল সজাইছো তেতিয়া সেইফালে চাইছো দেখা পাইছো তাতে লাষ্টটো মই সবকে মাতি কেনে কৈছো ইয়াতে মানুহ মাৰি থৈ গৈছে তাৰপিছত সবেই আহিল আহাৰ পিছত আকৌ থানাত ফোন কৰিল পুলিচতে আহিল কালি তেওঁ কিমান সময়ত ওলাই আহিছিল কালি গধূলি দেখা পাইছিলোঁ কালি ৰাতিপুৱা দেখা পাইছিলোঁ তাক পৰহি ৰাতি তাক আমি দেখা পাইছিলোঁ তাৰপিছত মই গুচি গ'লোঁ কামত তাৰপিছত মই নাজানো ৰাতিপুৱা খবৰ পালোঁ কাম ৰং মিস্ত্ৰী কাম কৰে কালিৰ দিনটোত তেওঁ পুৱাৰ ভাগত ওলাই আহিছিল চাগে নাজানো এনেকুৱা হ'ব চাগে মইতো কামত আছিলোঁ ভালকৈ নাজানো ইমান পুখুৰী পাৰত ঘৰ পুখুৰী পাৰ মীন ভৱন ইয়াৰ সৈতে বিদায় লম নমস্কাৰ